নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল এইখিনি দেখা পাইছে ৰাজহাঁহৰ পোৱালি তো 2 দিন আগত জাগিছিল আৰু ভিডিঅ' এটা দিছিলোঁ ইউটিউবত আৰু কৈছিলোঁ যে মিনিমাম 20 পিচ হ'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে আৰু ডেলিভাৰী চাৰ্জখিনি এক্সট্ৰা। তো ডিমাপুৰৰ পৰা দাদা এজনে বুকিং কৰিছে ইয়াৰ পৰা 20 পিচ আৰু এইখিনি পঠাই দিছোঁ। এইটো আজি নেক্সট দিনত মানে ভিডিঅ'টো বনাই আছোঁ। তো যোৱাকালি এইখিনি পঠাই দিছোঁ, আজি ৰাতিপুৱা পায়ো গৈছে। আৰু পোৱালি জাগি আছে, এইবিলাক সৰু সৰু পোৱালি জাগি আছে। এইখিনিও আমি 24 ঘণ্টা আৰু ব্ৰুডিং কৰিম, 24 ঘণ্টা ব্ৰুডিং কৰি তাৰপিছত ডেলিভাৰী দিম। আৰু কোনোবাই যদি মোৰ ঘৰৰ পৰা ল'ব বিচাৰে ল'ব পাৰিব। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। আৰু মিনিমাম 20 পিচ ল'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু কিছুমানে দাম লৈ বিতৰ্ক কৰে যে কিছুমান এৰিয়াত দাম একেবাৰে কম দাম, একেবাৰে কম দামত পাব পাৰে বা বজাৰত দামটো কম হ'ব পাৰে। কিন্তু যদি আপোনালোকে ইয়াৰ ফিট খৰচ হিচাপ কৰে, বছৰত এযোৰত প্ৰায় 4000 মান টকা ইয়াৰ ফিট খৰচা যায়। 4000 টকা যদি ফিট খৰচা যায় এযোৰত, আৰু ইয়াৰ কণী পাৰে 6ৰ পৰা 8টা বা 10টা কণী আজিলৈকে এটাও পৰা নাই। 6টা কণী পাৰিছে, 7টা কণী পাৰিছে, 8টা কণী পাৰি আছে। তো বছৰত এবাৰ কণী পাৰে আৰু কমচে কম 3, 4, 5 বছৰ পুৰণি হ'লে বছৰত কেতিয়াবা দুবাৰকৈ কণী পাৰে। কমচে কম 3 বছৰ পুৰণি হ'ব লাগিব, তেতিয়া মানে বছৰত দুবাৰকৈ কণী পাৰিব। তো ইমান যদি খৰচা যায় তেতিয়াহ'লে পোৱালিখিনি আমি কি দামত চেল কৰিম? যদি এটা হাঁহে যদি 6টামান পোৱালি জগায়, তেতিয়া 6টা পোৱালি আমি কি দামত চেল কৰিম যদি বিজনেছ আকাৰত লয় কোনোবাই? আৰু কোনোবাই এযোৰ পুহিছে ঘৰত, যিবিলাক ভাত চাউল ধান এইবিলাক বেছি হৈছে খুৱাইছে, তো সেইটো কথা বেলেগ। আৰু বিজনেছ আকাৰত যদি ইমান বেছিকৈ পালন কৰিব বিচাৰে, সেই ভাত চাউল ধানেৰে কাম নহ'ব। তেতিয়া আপুনি ডাইৰেক্ট ইয়াৰ কোম্পানীৰ ফিট খুৱাব লাগিব, ইয়াৰ হেল্থখিনি ভাল থকাৰ কাৰণে। আৰু বাহিৰত অলপ এৰি দিব পাৰিব, কিন্তু বাহিৰৰ পৰা মানে ঘাঁহ বন এইবিলাক বেছিকৈ খায়। কিন্তু কণী পৰাৰ আগমুহূৰ্তত তো 1 মাহ আগৰ পৰা ইহঁতক 100% লেয়াৰ ফিট দিবই লাগিব, মানে কণী এটা বেছি অহাৰ কাৰণে। তো সেইকাৰণে ফাৰ্মৰ পৰা ল'লে খৰচাটো অলপ বেছি পৰি যায়, দামটো বেছি পৰে আৰু বজাৰৰ দামটো কম। আৰু বজাৰৰ পৰা পোৱালি কিনি আজিলৈকে কোনেও ছাকচেছ হোৱা নাই, মানে বজাৰৰ পৰা লৈ কেতিয়াও ছাকচেছ নহ'ব। কিছুমানৰ হাঁহৰ প্ৰব্লেম হ'লে এইটো বজাৰত লৈ চেল কৰি দিয়ে, কণী নাপাৰে বজাৰত লৈ চেল কৰি দিয়ে, বা কিবা প্ৰব্লেম আছে বজাৰত লৈ চেল কৰি দিয়ে, বা কিছুমান খাবৰ কাৰণে এইবিলাক বজাৰত লৈ চেল কৰি দিয়ে, কিবা বেমাৰ লাগিছে বজাৰত লৈ চেল কৰি দিয়ে। কিন্তু ফাৰ্মৰবিলাক কেতিয়াও বজাৰত লৈ নাযায়, আৰু যদি বজাৰত লৈ যায় সেইখিনি বজাৰৰ পৰা ৰিটাৰ্ণ আনি কেতিয়াও ফাৰ্মত নোসোমায়। সেইকাৰণে ভাবি চিন্তি ফাৰ্ম কৰিব। যদি পোৱালি লাগে যোগাযোগ কৰিব। ধন্যবাদ।